এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ 12 ডিচেম্বৰত আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল সম্বোধন আৰু 12 ডিচেম্বৰত এছআইটিয়ে দাখিল কৰিব অভিযোগনামা আদালতত দাখিল কৰিব মাত্ৰ এখন অভিযোগনামা আৰু 18/25 নম্বৰ গোচৰত অভিযোগনামা দাখিল কৰিব এছআইটিয়ে জনাই গৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আৰু আহৈ মাহৰ অন্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে অসম আৰক্ষী আৰু 12 ডিচেম্বৰত আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল সম্বোধন আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আঢ়ৈ মাহ পাৰ হ'ল আৰু প্ৰতিজন অসমবাসীয়ে অধিক আগ্ৰহেৰে বাট চাই আছে এই দিনটোলৈ আৰু কেতিয়া ন্যায় পাব জুবিন গাৰ্গে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু 12 ডিচেম্বৰত আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট আৰু 12 ডিচেম্বৰত এছআইটিয়ে দাখিল কৰিব অভিযোগনামা আৰু এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল সম্বোধন আৰু মাত্ৰ কেইদিনমানৰ পাছতে এছআইটিয়ে দাখিল কৰিব অভিযোগনামা আৰু আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিনটো ইতিমধ্যে উল্লেখ কৰিছে যে 12 ডিচেম্বৰত এই অভিযোগনামা দাখিল কৰা হ'ব চিআইডি কাৰ্যালয়ত চলিছে অভিযোগনামা লিখাৰ কাম আৰু মূল তদন্তকাৰী বিষয়া ৰজি কলিতাই পুৱতি নিশা 3 বজা পৰ্যন্ত চিআইডি কাৰ্যালয়ত ব্যস্ত হৈ তদন্তৰ কাম আগবঢ়াই নিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি এছআইটিয়ে প্ৰায় শতাধিক লোকক জেৰা চলাইছে জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ এক সংবাদমেল 12 ডিচেম্বৰত আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি এছআইটিয়ে প্ৰায় শতাধিক লোকক জেৰা চলাইছে জুবিন গাৰ্গৰ চিকিৎসক জুবিন গাৰ্গৰ আত্মীয় জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী জুবিন গাৰ্গে গ্ৰহণ কৰা খাদ্য আৰু সকলোবোৰৰ এছআইটিয়ে চলাইছে তদন্ত জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আদালতত দাখিল কৰিব মাত্ৰ এখন অভিযোগনামা আৰু 12 ডিচেম্বৰত এছআইটিয়ে দাখিল কৰিব অভিযোগনামা আৰু 12 ডিচেম্বৰত আদালতত দাখিল কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল 18/25 নম্বৰ গোচৰত অভিযোগনামা দাখিল কৰিব এছআইটিয়ে জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু মাত্ৰ কেইদিনমানৰ পাছতে এছআইটিয়ে দাখিল কৰিব অভিযোগনামা আঢ়ৈ মাহৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে অসম আৰক্ষী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আঢ়ৈ মাহ পাৰ হ'ল আৰু প্ৰতিজন অসমবাসীয়ে ইতিমধ্যে অধিক আগ্ৰহেৰে বাট চাই আছে সেই দিনটোলৈ আৰু কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে আৰু এছআইটিয়ে প্ৰতিটো ঘটনা পুংখানুপুংখভাৱে তদন্ত কৰাৰ বাবে বিভিন্নজনক সোধা পোছা অব্যাহত ৰাখিছে আৰু জুবিন গাৰ্গৰ যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ মূল অভিযুক্ত শ্যাম কানু সিদ্ধাৰ্থ শেখৰ জ্যোতি সন্দীপন অমৃতপ্ৰভা আৰু জুবিনৰ 2 দেহৰক্ষীক ইতিমধ্যে কাৰাগাৰতেই আছে আৰু আঢ়ৈ মাহৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে অসম আৰক্ষী আৰু মাত্ৰ কেইদিনমানৰ পিছতে এছআইটিয়ে দাখিল কৰিব অভিযোগনামা আৰু এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল 12 ডিচেম্বৰত আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট 18/25 নম্বৰ গোচৰত অভিযোগনামা দাখিল কৰিব এছআইটিয়ে আমি চূড়ান্ত পৰ্যায়তো আহি পাইছোঁ আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম 12 ডিচেম্বৰ অহা 12 ডিচেম্বৰত আমি কেছটো চাৰ্জশ্বিট দাখিল কৰিম সেইখিনি মই আপোনাক
লোকক জনাবলৈ আজি আহ্বান কৰিছিলোঁ। হ'ব। মানে কি কিবা ক'ব পৰা অকণমান আছে নেকি? তদন্তৰ ক্ষেত্ৰত বহুতখিনিৰ কথা ক'ব নোৱাৰে, তাৰ মাজত কি কেনেকুৱা ধৰণৰ কি পাইছে এতিয়ালৈকে? এই মুহূৰ্তত মই এইখিনিয়ে ক'ম যে তদন্ত আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত, আৰু চাৰ্জশ্বিট আমি যিটো মই ইতিমধ্যে ক'লোঁ 12 ডিচেম্বৰত আমি আদালতত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বিট দিম তাত গোটেইখিনি তথ্য থাকিব। কিমানমান মানুহ এতিয়ালৈকে আহিব? কিমান মানুহৰ আপোনালোকে জানে যে আমি 7জন মানুহক এৰেষ্ট কৰিছিলোঁ, আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ। চাৰ্জশ্বিট বৰ্তমান এখনেই দিয়া হ'ব। 18/2025 কেছটোত চাৰ্জশ্বিট দাখিল কৰা হ'ব। 19/25 সেইটো তদন্ত এতিয়া চলি আছে, সেইটো যথাসময়ত আপোনালোকক গম। চাৰ্জশ্বিট কিমান পৃষ্ঠা হ'ব কি কথা এইটো সময়মতে আপোনালোকে গম পাব। যেতিয়া আমি চাৰ্জশ্বিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব, আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব। যেতিয়া আমি আপোনালোকে কেইদিনমান অপেক্ষা কৰক, চাৰ্জশ্বিট যেতিয়া আমি দাখিল কৰিম তাত গোটেই সকলো বস্তু থাকিব।